হেল্ল' ষ্টুডেণ্টছ, আজি আমি পঢ়িম ক্লাছ 6-ৰ অনুশীলনী 1Dৰ 8 নম্বৰ কুৱেশ্যনটো। এজন চাকৰিয়ালৰ ঘৰৰ পৰা কাৰ্যালয়লৈ দূৰত্ব 2 কিলোমিটাৰ 150 মিটাৰ। কোনো এটা সপ্তাহত 6 দিন খোজকাঢ়ি কাৰ্যালয়লৈ অহা যোৱা কৰিলে সেই সপ্তাহটোত মুঠতে কিমান দূৰত্ব খোজকাঢ়িবলগীয়া হ'ব? চাকৰিয়ালজনে কাৰ্যালয়লৈ অহা যোৱা কৰে 2.150 মিটাৰ খোজকাঢ়ি, অৰ্থাৎ এফালে হয় 2.150 মিটাৰ। কাৰ্যালয়ৰ দূৰত্ব কিমান? 2 কিলোমিটাৰ 150 মিটাৰ, মানে অৰ্থাৎ 2.150 হ'ব ইমান মিটাৰ। অহা যোৱা হ'লে আমাৰ কি হ'ব? ইয়াত দুগুণ কৰিব লাগিব। ফাৰ্ষ্ট টাইমত 2.150 দুগুণ কৰিব লাগিব, তাৰপিছত 6 দিন হ'ব লাগিব। অৰ্থাৎ এদিনত যদি ইমানখিনি হয়, এদিনত যদি সিমানখিনি হয়, অৰ্থাৎ ইমান ইনটু 2 যদি হয়, তেনেহ'লে 6 দিনত কিমান হ'ব? ঠিক আছে, আমি অংকটো কৰিব আৰম্ভ কৰিলোঁ। কৰিলে বুজি পাই যাবা। ঠিক আছে, আঠ নম্বৰ সমাধান। দিয়া আছে, কি দিয়া আছে? ঘৰৰ পৰা কাৰ্যালয়ৰ দূৰত্ব ঘৰৰ পৰা কাৰ্যালয়লৈ দূৰত্ব, কাৰ্যালয়ৰ পৰা ঘৰৰ দূৰত্ব কিমান? ঘৰৰ পৰা কাৰ্যালয়ৰ দূৰত্ব হৈ গ'ল 2 কিলোমিটাৰ 150 মিটাৰ, অৰ্থাৎ কিমান হ'ব? 2.150 কিলোমিটাৰ। ঠিক আছে, নেক্সট হ'ব কোনো এটা সপ্তাহত 6 দিন খোজকাঢ়ি কাৰ্যালয়ৰ পৰা অহা যোৱা কৰিলে। অৰ্থাৎ অহা যোৱা মানে কি? এফালে হৈ গ'ল ইমান কিলোমিটাৰ। অহা যোৱা বুলি ক'লে এফালে ইমান কিলোমিটাৰ, আকৌ যাওঁতে ইমান কিলোমিটাৰ, আকৌ আহোঁতে ইমানখিনি কিলোমিটাৰ। যাওঁতে 2.150 কিলোমিটাৰ, আকৌ আহোঁতেও 2.150 কিলোমিটাৰ। মুঠ কিমান হ'ব আমাৰ? মুঠ আমাৰ 4.3 কিলোমিটাৰ হ'ব। অৰ্থাৎ 4 কিলোমিটাৰ 300 মিটাৰ হ'ব। আমি এইটো লিখিব লাগিব। অহা যোৱা কৰোঁতে মুঠ দূৰত্ব অহা যোৱা কৰোঁতে মুঠ দূৰত্ব 2.150 পূৰণ 2। পূৰণ 2 কৰি কৰিলোঁ। যাওঁতে আমাৰ ইমান কিলোমিটাৰ, আহোঁতে ইমান কিলোমিটাৰ, অৰ্থাৎ অহা আৰু যোৱা মিলাই পেলাই পূৰণ 2 কৰিলোঁ। কিমান হ'ব আমাৰ? 4.3 হ'ব। 150 দুগুণ কৰিলে 300, আৰু এইফালে 2 দুগুণ 4। ঠিক আছে, ইমান কিলোমিটাৰ। নেক্সট, অহা যোৱা কৰোঁতে মুঠ দূৰত্ব ইমান কিলোমিটাৰ। কেইদিন অহা যোৱা কৰিছিল? সপ্তাহত 6 দিন। সপ্তাহত 6 দিন অহা যোৱা কৰোঁতে মুঠ দূৰত্ব
মুঠ দূৰত্ব খোজকাঢ়িবলগীয়া হ'ব কিমান হ'ব মুঠ দূৰত্ব 4.3 ইনটু 6 6 দিন বুলি কৈছে ন 6 দিন বুলি কৈছে কাৰণ ইনটু 6 4.3 ইনটু 6 কৰিলে আমাৰ হ'ব ইয়াতে 25.8 ইমান কিলোমিটাৰ ঠিক আছে আমাৰ আনসাৰ কি হ'ব 25.8 কিলোমিটাৰ আকৌ এবাৰ চাই দিওঁ ঘৰৰ পৰা কাৰ্যালয়লৈ দূৰত্ব 2 কিলোমিটাৰ 150 মিটাৰ কিলোমিটাৰ হিচাপে লিখিব লগালে কিমান হ'ব 2.150 কিলোমিটাৰ অহা যোৱা কৰোঁতে মুঠ দূৰত্ব 2.150 পূৰণ 2 4.3 চল 300 হয় 300 আমি 0.3 বুলি লিখিব পাৰোঁ 300 নিলিখিলেও হ'ব 4.3 কিলোমিটাৰ সপ্তাহত 6 দিন অহা যোৱা কৰোঁতে মুঠ দূৰত্ব খোজকাঢ়িবলগীয়া হ'ব প্ৰশ্নত দিছে য'ত নেকি সপ্তাহত 6 দিন খোজকাঢ়ি অহা যোৱা কৰিলে সেই সপ্তাহটোত মুঠতে কিমান দূৰত্ব খোজকাঢ়িব লাগিব সপ্তাহত 6 দিন অহা যোৱা কৰোঁতে মুঠ দূৰত্ব খোজকাঢ়িবলগীয়া হ'ব কিমান হ'ব 4.3 পূৰণ 6 এদিনত যদি 4.3 হয় তেনেহ'লে 6 দিনত 25.8 কিলোমিটাৰ ঠিক আছে